হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা ব্ৰেকফাষ্ট ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু সেই ব্ৰেকফাষ্ট ৰেচিপিটো হৈছে, শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি মই আশা ৰাখিলোঁ। মাখানা, এয়া গাজৰ এনেকৈ মই এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি লৈছোঁ, একদম গুড়ি কৰি লৈছোঁ। আৰু লগতে মই ডালিয়া লৈ লৈছোঁ। এতিয়া গাখীৰ দি দিম। একেবাৰে চুগাৰ ফ্ৰী ৰেচিপি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ইলাচি এটা দি দিছোঁ, কাৰণ ইলাচিৰ গোন্ধটো বহুত ভাল লাগে। আপোনালোকে এনেকৈও খাব পাৰে, ওপৰত নহ'লে ড্ৰাই ফ্ৰুটছ নহ'লে ফ্ৰেছ ফ্ৰুটছ এনেকৈ গাৰ্নিছ কৰিও খাব পাৰে। বহুত এটা হেল্ডি ৰেচিপি, ব্ৰেকফাষ্টত আপোনালোকে ইনক্লুড কৰিব পাৰে। বিশেষকৈ ডালিয়া কিমান হেল্ডি আমি সকলোৱে জানো, মাখানাও কিমান আচলতে খালে ভাল। আৰু লগতে গাজৰ, আপোনালোকে এইটো ৰেচিপি বনাই পেলাই সৰু ল'ৰা ছোৱালীকো খুৱাব পাৰে। কিন্তু একদম যদি সৰু হয় তেতিয়া আপোনালোকে মাখানাটো এক্সক্লুড কৰি দিব পাৰে। এতিয়া মোৰ ৰেডিও হৈ গৈছে। আৰু ওপৰত গাৰ্নিচিঙৰ কাৰণে ব্লেক ৰেচিনছ, ডেটছ, এলমণ্ডছ, মাখানা ইউজ কৰিছোঁ।